জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ চাৰিদিনীয়া কাৰ্যসূচীৰে উদযাপন হৈ গ'ল আৰু একমাহ নহওঁতে হিচাপ দাখিল কৰি হিচাপ পৰীক্ষকৰ প্ৰতিবেদন সম্পাদকীয় প্ৰতিবেদন আজি কৰ্ণধাৰ সমিতি কাৰ্যনিৰ্বাহকৰ সভা সাধাৰণ সভা লাগে ইয়াত অনুষ্ঠিত কৰি এটা নজিৰবিহীন আচলতে যে আমি একমাহৰ ভিতৰত ইমান ডাঙৰ বাজেট আৰু শতবৰ্ষৰ উদযাপনৰ চাৰিদিনীয়া কাৰ্যসূচীৰে ইমান ডাঙৰকৈ কৰাৰ পিছত কম সময়ৰ ভিতৰতে ৰাইজৰ যিটো আস্থা বিশ্বাসটো তেওঁলোকে ৰাখিবলৈ সক্ষম হ'ল আৰু সৰ্বাংগ সুন্দৰ শতবৰ্ষ উদযাপন হৈছে বুলি ৰাইজে স্বীকাৰ কৰিছে। সহযোগিতা ভাল সকলো মানুহৰ আৰু ৰাহি হৈছে, ধন ৰাহি হৈছে যে অনাদায়ে আছে 8 লাখ আৰু 65,000 টকা এপইচাও দিবলৈ বাকী নাই, 65,000 টকা তেওঁলোকৰ ৰাহি কৰিছে। গতিকে এনেধৰণৰ মই সেইকাৰণে নজিৰবিহীন বুলি কৈছোঁ। আৰু ইয়াত যে স্কুলখনৰ প্ৰতি মানুহৰ যে আন্তৰিকতা, যে যোনে যেনেকৈ পাৰে স্কুলখনৰ প্ৰতি দান বৰঙণি দি শতবৰ্ষ উদযাপন কৰিলে, মই সকলো ৰাইজলৈ যিসকলে সহযোগিতা আগবঢ়ালে তেওঁলোকলৈ আৰু সৰ্বাংগ সুন্দৰ এখন শতবৰ্ষ উদযাপন কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দান বৰঙণিৰে যিসকলে সহযোগিতা আগবঢ়ালে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিদ্যালয়খনৰ প্ৰতি যিটো আন্তৰিকতা প্ৰদৰ্শন কৰিলে যে 8 কোটি টকা আদৰ্শ বিদ্যালয় অনুদান তেওঁ আগবঢ়ালে আৰু সেইটো এতিয়াই দিয়াৰ ব্যৱস্থা কৰিছে, তাৰ কাৰণে ধন্যবাদ। আৰু মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আমাৰ জ্যেষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতৰ ফালৰ পৰা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 28 লাখ টকা বিদ্যালয়খনৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি তেওঁ যি আগবঢ়ালে তেওঁলোক ধন্যবাদ জনাইছে। গতিকে আপোনালোকে দেখিব যে 1 বছৰৰ ভিতৰত এই বিদ্যালয়খনৰ ৰূপ সলনি হৈ যাব। আৰু যিখন বিদ্যালয় ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি মানুহ যেনেকৈ মানুহৰ আকৰ্ষণ বাঢ়িছিলে, এই বিদ্যালয়ত এডমিশ্যন দিবৰ কাৰণে মানুহে কিমানখিনি চেষ্টা কৰে, আশা কৰে, ইয়ে ব্যক্তিগত বিদ্যালয়সমূহৰো লগত ফেৰ মাৰিব পৰাকৈ এই বিদ্যালয়খনে শৈক্ষিক পৰিৱেশ ভালে ৰখাৰ কাৰণে বিদ্যালয় প্ৰিন্সিপাল ডাঙৰীয়াকে ধৰি মই শিক্ষক শিক্ষয়িত্ৰীসকললৈ ধন্যবাদ জনাইছোঁ। এই বিদ্যালয়খনৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এক সফল শতবৰ্ষ আমি উদযাপন কৰিলোঁ 4, 5, 6, 7 জানুৱাৰীত সকলোৰে সহযোগিতাত সৰ্বাংগ সুন্দৰ সকলো কাৰ্যসূচী সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত হৈ গ'ল, ধুনীয়াকৈ অনুষ্ঠিত হৈ গ'ল। হাজাৰ হাজাৰ ৰাইজে, হাজাৰ হাজাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে। আৰু আমি এটা কথা ক'ব লাগিব যে উদযাপন সমিতিৰ সভাপতি মাননীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ অভিভাৱকত্ব, তেখেতৰ তত্বাৱধান আৰু সুচিন্তিতভাৱে গোটেই কাৰ্যসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাক যিদৰে নিৰ্দেশনা দিলে, আচলতে সফলতাৰ এইটো মূল চাবিকাঠি, মূল কথা। গতিকে তেখেতকো আমি ধন্যবাদ জনাইছোঁ। আৰু এই সফল শতবৰ্ষই ভৱিষ্যতে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আৰু আগলৈ লৈ যাব, এইটো আমি নিশ্চিত হৈছোঁ।